হে গাইজ ৱেলকাম বেক টু দ্য চেনেলছ। এতিয়া আমি গৈ আছোঁ আঠাইছিল গাভৰু পৰ্বতৰ ওচৰত। আপোনালোকে সকলোৱে জানেই গাভৰু পৰ্বত ক'ত, মই য'ত যোৰহাটৰ যোন আছে সকলোৱে গমেই পায়। চ' আমি গৈ আছোঁ এতিয়া আঠাইছিললৈ। ব'লক আপোনালোকক দেখুৱাম। এই ক'ভিডৰ সময়ত আমি ওলাই আহিছোঁ, ঘৰত সোমাই আমনি লাগিলে, চ' আমি ওলাই আহিলোঁ। চ' ব'লক আমি আঠাইছিল যাওঁ আৰু ভিডিঅ'টো ইয়াৰ পৰা ষ্টাৰ্ট কৰোঁ। চ' আমি ইয়াত এইদৰে গৈ আছোঁ। এইফালে পাহাৰ যিমান দেখিছে সেইখিনি আছে নগা পাহাৰ। নগা পাহাৰৰ পৰে যিমানখিনি আপোনালোকে দূৰলৈকে পাহাৰ দেখি আছে। আমাৰ ঘৰৰ পৰা ওচৰতে, বেছি দূৰ নহয়। আমি এতিয়া শ্বৰ্টকাট ৰাস্তা ল'লোঁ। শ্বৰ্টকাট ৰাস্তাটো অকণমান অফ ৰোড, পথাৰ মাজৰ ৰাস্তা, মাজে মাজে বেয়া আছে এনেকুৱাকৈ। চ' ইয়াৰ মাজে মাজে আমি গৈ আছোঁ। আপোনালোকেও এনজয় কৰক ভিডিঅ'টো। আমি আহি ছটাই বাগান পালোহি। ইয়াৰ পিছত আমি গাভৰু পাম, তাৰপিছত আমি আঠাইছিল পামগৈ। আমি আহি গাভৰু সোমাইছোঁহি আৰু এইডোখৰতে গাভৰুখন সোমোৱাৰ লগে লগে অলপ পাহাৰীয়া নিচিনা ষ্টাৰ্ট হৈ যায়। পাহাৰ যিহেতু গাভৰু বাগানখিনি পাহাৰীয়া অঞ্চলত অৱস্থিত। এয়া চব ষ্টপ দি আৰম্ভ হৈছে বা গাভৰু বাগানলৈ উঠিবলৈ। এই গোটেই অঞ্চলটো গাভৰুৱে পৰে। ইয়াৰ পৰা ধুনীয়াকৈ এনেকৈ উঠি যাব পাৰি। এই চব যিমান দেখিছে চবফালে বাগান, এইখিনি চব গাভৰু অঞ্চলৰ বাগান, গাভৰু বাগান। বৰ ডাঙৰ বাগান এখন। এইখন পাৰ হৈ আমি আঠাইছিলো এই গাভৰু পৰ্বতৰ বাগানৰ অন্তৰ্গত এটা এৰিয়া হয়, যিটো নাম দিয়া হৈছে আঠাইছিল বুলি। ইয়াত দেখিছে চবফালে গোটেই সেউজীয়া বাগান। নতুন প্ৰেম পুৰণা প্ৰেম কি আছে? নাই প্ৰথম প্ৰেমিক আমাৰ পল্লৱী এক। চ' বেক টু দ্য চেনেল। এতিয়া এটা নতুন ভিডিঅ' আপোনালোকৰ কাৰণে। এতিয়া আমি আছোঁ বাগানত মাজত। আমাৰ বিশেষকৈ এখন বাগান হৈছে গাভৰু পৰ্বত। গাভৰু পৰ্বতৰ যিখন বাগান সেইখনত আছোঁ আৰু আমি গৈ আছোঁ এতিয়া বৰ্তমান গাভৰু পৰ্বতৰ এটা এৰিয়া আঠাইছিল, যিটো বিখ্যাত আমাৰ ইয়াত। চাবলৈ গৈ আছোঁ একদম পাহাৰৰ ওপৰত। তাৰপৰা মই আপোনালোকক ভিউটো দেখুৱাম কেনেকুৱা হয় গোটেই গাভৰু অঞ্চলটোৰ লগতে কিমান দূৰলৈকে দেখি। আপোনালোকে ভিউটো চাব, এটা সুন্দৰ প্ৰাকৃতিক পৰিৱেশ। চ' আপোনালোকে ভিডিঅ'টো এনজয় কৰক। বাগানৰ মাজে মাজে গৈ আছোঁ। বাগানৰ মাজে মাজে
শিলৰ সেইফালেকে উঠিবগে লাগিব কিমানো ঘৰত সোমাই থাকিম চ' আজি ওলাই আহিলো এনেকে প্ৰাকৃতিক পৰিৱেশৰ মাজলৈ ভাল লাগিছে আহি পিনি মাজে মাজে আহিব লাগে কেতিয়াবা ওলাই ভিউটো চাওক আমি এনজয় কৰিছোঁ আপোনালোকক চবফালে বাগান পাহাৰতে এনেকুৱা বাগান আছে আমি বৰ্তমান গৈ আছোঁ 28 শিল জেগাডোখৰ চাবলৈ মই অহা নাই ইহঁতি আহিছে আগতে পটককৈ ওলাই গুচি আহিলোঁ দিনটোতো ঘৰত এনেই থকা হয় ওলাই আহিলোঁ আৰু কেনেকুৱা লাগে আপোনালোকক দেখুৱাম বুলি কেমেৰাটো লৈ আহিলোঁ লগতে কেমেৰাটো লৈছোঁৱেই ব্লগিঙৰ কাৰণে এনেকৈ মই এতিয়া যিটো কেমেৰাত শ্বুটিং কৰি আছোঁ সেইটো হৈছে আপোনালোকৰ DJI Osmo Action কেমেৰা এনেকৈ আমি এতিয়া যাবলগীয়া হৈছে আগতে এনেকুৱা আছিলে নি পাহাৰ উঠিছোঁ পাহাৰ বহুত নিয়মত পাহাৰ উঠিছোঁ কোনে দিলি এইটো ভিউ চাওক ভিউ পিছফালে ভিউটো চাওক বিউটি এই আছে নহয় তাৰ লগতে উঠিম মই তাৰ ভিডিঅ'ত উঠিম এই দৌ মাৰি যে নাযাওঁ দেই বহুত নিয়মত বগাই হেৰি লাগিছে এই মজা এইয়া ভিউ চাওক এইপিনে ভিউ চাওক এই ইয়াৰ পৰা আমগুৰিলৈকে দেখিম ন আমগুৰিলৈকে দেখিছে ভাগৰ লাগিছে এই উত্তম ওপৰ পাই গ'লো এইফালে দূৰলৈকে দেখি একদম পুৰা ওপৰ একদম পুৰা ভাৰী হৈছে ডাৱৰ হৈছে দেখিবলৈ এইফালে মোৰ পিছফাল আছে সূৰ্যটো সেয়া ভিউ চাওক
বাগানৰ মাজত পাহাৰৰ ওপৰত তো এনেকৈ ফটোশ্বুট চলি আছে আমাৰ মাজতে এতিয়া মই আকৌ ভিউটো আপোনালোকক দেখুৱাইছোঁ ভাল লাগিছে বাগানৰ মাজত ভিউটো এতিয়া যিহেতু 6টা বজাৰ পিছত লগ লাভ হ'বই চবেই ঘৰতে আছে ভালেই কৰিছে ঘৰতে সোমাই থাকিব ময়ো ঘৰতে সোমাই আছোঁ এইকেইদিন কিন্তু আজিহে ওলাই আহিছোঁ কিমানো ঘৰতে সোমাই থাকিম সেইটো হয় এনি টাইমটো ঘৰত সোমাই থাকিব নোৱাৰি চ' আপোনালোকক অকণমান ফুৰালোঁ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পাইছে তেন্তে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ যাতে নাপাহৰে তলত থকা এই ৰঙা ছাবস্ক্ৰাইব বটনটো টিপি দিব যাতে আগলৈও এনেকৈ ধুনীয়া ধুনীয়া ভিডিঅ' আপোনালোকে পাই থাকে নটিফিকেশ্যন পাই যাব ত' ভিডিঅ'টো এনজয় কৰক সেইটো ৰাস্তাইদি আমি উঠি আহিছিলোঁ আকৌ এইফালেদি আকৌ তলে তলে এনেকৈ ঘূৰি 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 নামি যাব লাগিব এইফালে আপোনালোকে যদি চাই ভাল পালে চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু কমেণ্ট কৰিব চ' ডু ছাবস্ক্ৰাইব